উত্তৰ গুৱাহাটীৰ কৰোৱা, লেঙা, দীৰ্ঘেশ্বৰী আদি অঞ্চলৰ বেদখলকাৰী মিয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বিধায়ক দিগন্ত কলিতাই। আজি উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখত দেৱালয়ৰ বজাৰ গৃহৰ শিলান্যাস অনুষ্ঠানত গৃহ সমষ্টি অবৈধ মিয়া বেদখলকাৰী সম্পৰ্কত সাংবাদিকৰ আগত এইদৰে কয় স্থানীয় বিধায়কগৰাকীয়ে। উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সমীপত বেদখলকাৰীয়ে থলুৱা প্ৰতি আনিছে ভাবুকি। থলুৱা লোকে সন্দেহজনক লোকক কৃষিভূমি ভাড়ালৈ দিয়াত গুজি গজালি মেলিছে মিয়াই আৰু ক্ৰমশ বৃদ্ধি পাই আহিছে এনেধৰণৰ অচিনাকি লোকৰ। কৃষিভূমিৰ উপৰিও দীৰ্ঘেশ্বৰী দেৱালয়ৰ ভূমিও বেদখল কৰিছিল সন্দেহযুক্ত লোকে, কিন্তু প্ৰশাসন আৰু মন্ত্ৰী কৰ্তৃপক্ষৰ তৎপৰতাত যোৱা বছৰ ইয়াত উচ্ছেদ কৰা হৈছিল। আজি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী আৰু স্থানীয় ৫ শতাধিক ধৰ্মপ্ৰাণ ৰাইজ তথা দীৰ্ঘেশ্বৰী মন্দিৰৰ পূজাৰী আৰু সমূহ কৰ্মকৰ্তাৰ উপস্থিতিত ২০২৩-২৪ বৰ্ষৰ আনটাইড আঁচনিৰ অধীনৰ ধন প্ৰায় ১৯ লাখ টকা ব্যয় সাপেক্ষে বজাৰ গৃহৰ শিলান্যাস কৰা হয়। দীৰ্ঘেশ্বৰী মন্দিৰৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ আশ্বাসো দিয়ে বিধায়ক দিগন্ত কলিতাই। চৰ অঞ্চল আছে এইবিলাকত মিয়াক মাটিবিলাক ভাড়া দি গোটেই মানে ইয়াত মিয়াৰ আড্ডা হৈ গৈছে। এইবিলাক কোনে ভাড়া দিছে মিয়াক? স্থানীয় লোকে ভাড়া লৈ দেখুৱাই দিয়ক। স্থানীয় লোকক ভাড়া লৈ দিয়ে, দিওঁতে আমাৰ ইয়াত স্থিতি নহয়। মই এইটোৱে আহ্বান জনাইছো যে কোনো মিয়া মানুহক, বংগীয় মুছলমানক যাতে মাটি প্ৰদান নকৰে, ভাড়াও নিদিয়ে। আমি আমাৰ ইয়াৰ স্থানীয় অঞ্চলৰ ৰাইজক কৈছো, আপোনালোকে এইখিনিৰ ওপৰত নজৰ ৰাখক। আৰু যদি কোনোবাই ভাড়া দি থৈছে মালিক পক্ষ, আইনগতভাৱে আমি একো কৰিব নোৱাৰো, কিন্তু আমি এইটো সামাজিকভাৱে এটা ৰিজলিউশ্যন ল'ব যে আমি বহিৰাগত মানুহৰ, বিশেষকৈ বংগীয় মুছলমানক এই ঠাই ভাড়া নিদিওঁ। মই ভাবোঁ স্থানীয় কমিটি এইটো আমাক দেখুৱাই দিব আৰু আমিও ইয়াৰ সতৰ্কতা অৱলম্বন কৰিম। চৰ অঞ্চলখিনি ভ্ৰমণ কৰিবলৈ দেখা পাই কেইবাবাৰো ষ্টেপ লোৱা হৈছিল প্ৰশাসনৰ ফালৰ পৰা, কিন্তু তেওঁলোকক ঠিকে আছে, মই আজি গম পালো। মোক স্পেচিফিক এই ধৰণৰ মানুহখিনি এটা আতংকৰ আপোনালোকে মোক দেখুৱাই দিয়ক ক'ত আছে, দৰকাৰ হ'লে মই চৰ অঞ্চলত নিজে গৈ ইয়াৰ ব্যৱস্থা ল'ম। আৰু চৰ অঞ্চলত কোনো ভাড়াও দিব নহয়, কাৰণ সেইবিলাক চৰৰ মাটি, মানে মই কি কৈছো, ৬,০০০কে দিয়ে, কোনোবাই ১০০ বিঘা পৰ্যন্ত দখল কৰি ভাড়া লৈ গভৰ্ণমেণ্ট লেণ্ডত। ঠিক আছে, আমি এইটো বিষয়ে অলপ নজৰ ৰাখিম। আপোনালোকে আমাক স্পেচিফিক দেখুৱাই দিব, আমি ইয়াৰ ওপৰত ব্যৱস্থা ল'ম। নৱেম্বৰ ডিচেম্বৰ আৰু স্থানীয় ৰাইজক, বিশেষকৈ বাবুল চেত্ৰীহঁতৰ নেতৃত্বত যথেষ্ট কাম হৈ আছে। আমি আশা কৰিছোঁ এটা সুন্দৰ সভাগৃহ ইয়াত তৈয়াৰ হৈ ৰাইজক উৎসৰ্গিত কৰা হ'ব। কিছুদিন আগলৈ বেদখলকাৰীয়ে কবলত আছিল ঠাইখন, মই শুনিলো কৰিলে আৰু ইয়াত যথেষ্ট পৰ্যটনৰ সম্ভাৱনা আছে। দৰ্শনাৰ্থী বেছি আহিবৰ কাৰণে কিছু ব্যৱস্থা কৰিবলগীয়া আছে। ইয়াত মানে চাওক, এইটো এখন পীঠ হয়। ইয়াত আমি ইয়াতে কাকো আমি নিমন্ত্ৰণ কৰিব নালাগে। যেনেকৈ মা কামাখ্যা এখন পীঠ, এইখনো আমাৰ দেৱালয়। ইয়াত দৰ্শনাৰ্থী সদায় আছে, কাৰণ মাৰ ওচৰত সকলো শৰণাপন্ন। মই নিজেই প্ৰথম যেতিয়া বিধায়ক হৈ ইয়াত প্ৰথম মই কাৰ্যভাৰ লৈছোঁ দিল্লী মিছনৰ ওচৰত, প্ৰথম দুৰ্গা পূজা ভাগত ময়ে সেৱা লৈছোঁ বা আহি গৈছোঁ। সেইকাৰণে এইখন পীঠৰ যথেষ্ট শক্তি আছে। আৰু মই ভাবোঁ এই সভাগৃহই পৰ্যটক বিভাগৰ কাৰণে এটা সুবিধা কি হ'ব, পৰ্যটকসকলৰ কাৰণে ইয়াত বজাৰ গৃহ হ'ব, স্থানীয় খাদ্য ইয়াত বিক্ৰী হ'ব, ইয়াৰ পৰা স্থানীয় ব্যৱসায়ীসকল সুবিধা পাব। পিছলৈকে আমি আৰু কাম কৰিবলগীয়া আছে, আমি সকলোৱে আলোচনা কৰি আমি এই বিষয়ে নিশ্চয় আমি ভালকৈ এই অঞ্চলৰ মংগলৰ কাৰণে, বিশেষকৈ দীৰ্ঘেশ্বৰী মন্দিৰৰ শ্ৰীচৰণত আশীৰ্বাদ লৈছোঁ, যাতে আমি সুন্দৰকৈ এইটো পৰ্যটকস্থলীৰ লগতে ভক্তিস্থলী হিচাপে যাতে আমি পূৰ্ণাংগ ৰূপ দিব পাৰোঁ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।